নমস্কাৰ বন্ধুসকল আসাম কেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আসাম কেয়াৰত আজি আমি আলোচনা কৰিম আসাম ষ্টেট টেক্সট বুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যনে ৰিলিজ কৰা এটা ৰিক্ৰুটমেণ্ট নটিছৰ বিষয়ে য'ত তেওঁলোকে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট ৰিলিজ কৰিছে আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম সেই জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ পোষ্টৰ কাৰণে কেনেকুৱা কোৱালিফিকেশ্যন লাগিব কেনেদৰে এপ্লাই কৰিব লাগিব কেনেদৰে সিলেকশ্যন প্ৰচেছ হ'ব এই গোটেইখিনি প্ৰচেছ আপোনালোকৰ লগত আলোচনা কৰিম সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো এইটো পেজত যদি মই স্ক্ৰল ডাউন কৰি ইয়াতে তলত দেখা হৈছে এটা ডিটেইলছখিনি দিয়া আছে সো মই আৰু অলপ স্ক্ৰল ডাউন কৰোঁ য'ত ডিটেইলছখিনি ভালদৰে দিয়া আছে সো নেম অফ দ্য পোষ্ট দিয়া আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ কমাৰ্চিয়েল আৰু ইয়াৰ পোষ্ট আছে দুটা নেম অফ দ্য অৰ্গেনাইজেশ্যন আগতে ক'লোঁ মই আসাম ষ্টেট টেক্সট বুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যন আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন কমাৰ্চ ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ্থাৎ আপোনাৰ বিকম লাগিব মিনিমাম বিকম ডিগ্ৰী আপোনাৰ লাগিব আৰু অলপ স্ক্ৰল ডাউন কৰিলে আপুনি ইয়াতে পে স্কেলটো দেখা হ'ব পে স্কেল দিয়া আছে পে বেণ্ড হ'ল 14,000 পৰা 49,000 আৰু লগতে গ্ৰেড পে আছে 6,200 ইজেনচিয়েল কোৱালিফিকেশ্যন বিকমৰ লগতে লাগিব আপোনাৰ মিনিমাম 1 ইয়াৰৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব লগতে আপোনাৰ অফিচ অট'মেশ্যনৰ কাৰণে যিখিনি কাম লাগে ৱৰ্ড এক্সেল পিপিটি এই গোটেইখিনি জানিব লাগিব তাৰপিছত দিয়া আছে ডিপ্ল'মা ইন ইনভেণ্টৰী মেনেজমেণ্ট ডিপ্ল'মা ইন ইনভেণ্টৰী মেনেজমেণ্টটো আপোনাৰ লাগিব তাৰপিছত দিয়া আছে এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ দুটা ক্ষেত্ৰত ষ্ট'ৰ কিপিং আৰু বুক কিপিং ফ্ৰম এ ৰিপিউটেড ৱেৰহাউচ বা গোডাউন ফ্ৰম এ ৰিপিউটেড ৱেৰহাউচ বা গোডাউনৰ পৰা আপোনাৰ ষ্ট'ৰ কিপিং আৰু বুক কিপিঙৰ এক্সপিৰিয়েঞ্চ লাগিব 3 ইয়াৰ্ছত মিনিমাম তাৰপিছত এজ লিমিট ধৰি দিয়া আছে 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত আৰু এই এজটো আপোনাৰ কাউণ্ট কৰা হ'ব 1 জানুৱাৰী 2024 লগতে আপোনাৰ এজ ৰিলেক্সেশ্যনো দিয়া আছে আপাৰ এজ ৰিলেক্সেশ্যন যাৰ কাৰণে ST SC সকলৰ কাৰণে 5 ইয়াৰ্ছ OBC MEBC সকলৰ কাৰণে 3 ইয়াৰ্ছ দিয়া আছে এতিয়া চাওঁ আমি কেনেদৰে এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে ইয়াতে স্ক্ৰল ডাউন যদি কৰে এইটো পেজৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ সো আপুনি এইটো পেজত আহি চাব পাৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা হৈছে এপ্লিকেশ্যন লিংক দিয়া আছে এপ্লিকেশ্যন ফৰ্ম সো ইয়াতে ক্লিক কৰি আপুনি এপ্লিকেশ্যন ফৰ্মখনত যাব আৰু তাতে গৈ আপুনি নিজকে ৰেজিষ্টাৰ কৰিব তাৰপিছত নিজৰ ফৰ্মখন ফিল আপ কৰি আপুনি ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত আপোনাৰ যিটো আপোনাৰ এই পোষ্টটোৰ কাৰণে সিলেকশ্যন প্ৰচেছ দুটা ষ্টেজত হ'ব তিনিটা ষ্টেজত হ'ব প্ৰথম ষ্টেজ হ'ল আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম এই এপ্লিকেশ্যন ফৰ্মৰ পৰা আপোনাক শ্বৰ্টলিষ্ট কৰা হ'ব ছেকেণ্ড ষ্টেজত হ'ল আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনাক শ্বৰ্টলিষ্ট কৰা হ'ব আৰু থাৰ্ড ষ্টেজত হ'ল আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব দুটা প্ৰচেছৰ শ্বৰ্টলিষ্ট হোৱাৰ পিছত আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব আৰু সেই ইণ্টাৰভিউৰ পৰা আপোনাৰ সিলেকশ্যন কৰা হ'ব সো ইম্পৰ্টেণ্ট ডেটছখিনি মই কৈ দিছোঁ ইম্পৰ্টেণ্ট ডেটছখিনি হ'ল এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 23 ফেব্ৰুৱাৰী 2024 আৰু লাষ্ট ডেট হ'ল 4 মাৰ্চ 2024 আৰু এপ্লাই কৰাৰ কাৰণে ইয়াতে লিংকটো দিয়া আছে লগতে অফিচিয়েল নটিফিকেশ্যনৰ কাৰণেও ইয়াতে লিংক দিয়া আছে যদি আপুনি এপ্লাই কৰিব খোজে এইটো পেজত আহি এপ্লাই কৰিব পাৰে যদি আপুনি এপ্লাই কৰিব নোৱাৰে বা আপোনাৰ কোনোবা চিনাকি মানুহ এইটো পোষ্টৰ কাৰণে এলিজিবল হয় তেওঁক আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব পাৰে আৰু যদি আপুনি আমাৰ চেনেলৰ নিউ ভিউৱাৰ্ছ হয় আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ থেংকছ ফৰ ৱাচিং